दो जी ये अपनी बहन बेटी की सुरक्षा के लिए अगर Religion does not matter. Mostly government, মানুহৰ ভাৱ চিন্তা, education কিমান আছে, how much they love their own country, হেইটোৰ ওপৰত ডিপেণ্ড কৰে ভাই। আমাৰ ইয়াত কি হয়, তোমাৰ পলিটিচিয়ানবোৰে দেশখন বা দেশৰ মানুহক ভাল নাপায়। দেশৰ মানুহক কেনেকৈ আমি মেনিপুলেট কৰি কিনে তেখেতলোকৰ পৰা আমি বস্তু শুহিব পাৰোঁ, চুচিব পাৰোঁ, সেইটোত বেছি গুৰুত্ব দিয়ে। কেনেকৈ মানে ৰিলিজন লৈ কিনে আমি খেল কৰিব পাৰোঁ, সেইটো বেছি ইম্পৰ্টেণ্ট হয়। ত' সেইকাৰণে ইয়াত প্ৰব্লেম হৈ আছে। দেৰ ইজ ন' ৰাইট আনচাৰ, মানে মই সেইটোৱে কৈ আছোঁ। এতিয়া তোমালোকক মই যদি এটা সাধাৰণ বস্তু এটা দেখাওঁ হা, এইটো চোৱা। भारत में लोगों में गुस्सा है। आज बजरंग दल वालों ने तलवारें निकाल ली और न सिर्फ निकाली बल्कि लोगों को जाकर तलवारें देने लगे। এইটোতো কিবা লেজেণ্ড অফ জেল্ডা। जैसी स्थिति पैदा होती है नहीं सुरक्षा में विधर्मियों को अपनी सुरक्षा हेतु जय श्री राम। भारत में लोगों में गुस्सा है। आज बजरंग दल वालों ने तलवारें निकाल ली और न सिर्फ निकाली बल्कि लोगों आज के बाद नहीं होगा। गलती सॉरी गलती कह रहा हूँ। বিৰিয়ানী দোকান চলাই আছিলে কাৰণে মাৰি দিলে। ডু ইউ থিংক দে কেয়াৰ যে ৰামে কি শিকাই গ'ল, বিষ্ণুৱে কি শিকাই গ'ল? ডু ইউ থিংক দে কেয়াৰ? ডু ইউ থিংক দে ন'? আই ডোন্ট থিংক চ' ভাই। মাছ কনভাৰ্জন চেৰিমনি মই কোৱা নাই যে হিন্দুৱে অকল কৰি আছে, সব ধৰ্মই মানে কিবা না কিবা আমাৰ ইয়াত কৰি আছে ভাই। পিপল আৰ নট ৰিলিজিয়াছ হিয়াৰ। পিপল জাষ্ট ৱান্ট টু ক্ৰিয়েট কেয়ছ এণ্ড দে আৰ টেকিং ৰিলিজন এজ দেয়াৰ টুল, এজ দেয়াৰ ৱেপন। লাচিত বৰফুকন, মইতো অভিলাষ, এইটো মই তোমাক সেইদিনাখনো কৈছিলো যে দিল্লীত যেতিয়া তোমাৰ লাচিত বৰফুকনৰ 400 বছৰৰ ইভেণ্টটো হৈছিলে, তাত লাচিত বৰফুকনক কিবা হিন্দু ৰজা, তাৰ পৰা অকল মানে তেখেতৰ মানে এজন মানুহৰ এতিয়া তুমি যদি কোৱা যে ভাই লোৱা, ছাপ'জ তুমি কৈছা হা যে কোনোবা এজন বিখ্যাত মানুহৰ কেইটামান স্পেচিয়েলিটি কোৱা। লাচিত বৰফুকনৰ কি অকল এটা কাৰণেই মানুহে চিনি পায় নেকি যে তেখেতলোকে মোগলৰ লগত কাজিয়া লাগিছিলে বা মোগলক হৰাইছিলে? অকল সেইটোৱে নেকি? সেইটোৱে হিষ্ট্ৰী নেকি অকল? সেইটোতো নহয় চাগে ন। বাট দেন অকল সেইটো বস্তুৱে কিয় হাইলাইট কৰা হৈছে? চামৱে ডাউন দ্য লাইন মানে তেখেতলোকে বস্তুবোৰ ভালকে কৰিব বিচাৰিছে, বাট ক'বাত না ক'বাত দেৰ ইনচাৰ্টিং দেৰ পলিটিকেল বস্তুবিলাক। বজৰং দল লিডাৰ্ছ গ্ৰান্টেড বেল। নলবাৰী যোনটো কেছ হৈছিলে তোমালোকৰ মনত আছে যে ক্ৰিছমাছত যে তেখেতলোকে গৈ স্কুল এখনত ভাং চিৰ কৰিছিলে, জ্বলাই দিছিলে, তাৰ পৰা শ্লোগান চেণ্ট কৰিছিলে, তেখেতলোকক এতিয়া বেল দিলে বুলি কৈছে। বেল দিলে মানে ইজ ইট হৈ গ'ল নেকি কেছ খতম নেকি? কিয় বেল দিলে? এইটো আমাৰ 4জন বজৰংগৰ সৈনিকক জেলত ভৰাই ৰাখিছিল। সেইদিনা ক্ৰিছমাছৰ বাবে আমাৰ কিছুমান ৰাইজে অঘটন কৰিছিল, যাৰ ফলত আমাৰ বজৰং দলৰ কিছু কৰ্মীক তেওঁলোকে জেলত ভৰাই থৈছিল। আৰু আজি মহামান্য নলবাৰী আদালতে আটাইখিনিক জামিন মঞ্জুৰ কৰিছে আৰু আটাইখিনিক আমি জেলৰ পৰা বীৰৰ দৰে যেনেকৈ বীৰৰ দৰে গৈছে, বীৰৰ দৰে আকৌ আমি লৈ আহিছোঁ। আমি ধন্যবাদ জনাইছোঁ আমাৰ আটাইখিনি বজৰংগীক, কিয়নো আমি হ'ল ত্যাগ, বজৰং দলৰ কৰ্মীৰ হ'ল ত্যাগ। বজৰং দলৰ 500 বছৰ তপস্যাৰ মূৰত আমি ৰাম মন্দিৰ পাইছিলোঁ। সেই ৰাম মন্দিৰত বহুত বজৰংগীয়ে বলিদান দিছিল। তাৰে নেতাখিনি আমাক কয় জেল কাটিছে। আমাৰ বাবে গৌৰৱৰ কথা, তেওঁলোকে যে আহিছে সঁচাকৈ আমি আনন্দিত হৈছোঁ। আৰু যিখিনি মানুহে ধৰক অপপ্ৰচাৰ কৰিছিল তাৰ বাবে আমি আৰু বিশেষ কৰি ধৰক মানে কথাটো হ'ল কি, এটা শব্দ উঠাইছিল আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে। আমি দুখ পাইছোঁ অকণমান, কিয়নো এইবাবে দুখ পাইছোঁ, আমি জানো ভাৰতবৰ্ষৰ ভিতৰত এজন শক্তিশালী হিন্দুত্ববাদী মুখ্যমন্ত্ৰী বুলিলে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজি কাৰ্যসূচী এখনে আমি পৰা ওলাই আনি তেখেতসকলক আটাইখিনিক মালা পিন্ধাইছোঁ আৰু ঘৰে ঘৰে তেওঁলোকক সমদল কৰি আমি সুন্দৰভাৱে সমদল কৰি তেওঁলোকক আমি ঘৰে ঘৰে গতাই দিম। অকণমান হাতত বাজিলেও ক'ৰবাত ফুটাব আমাৰ কিন্তু আনন্দৰ, কিয়নো বজৰং দলৰ কৰ্মীৰ হ'ল ত্যাগ। আমি সদায় ত্যাগ কৰিম। আৰু আমাৰ যি কৰ্ম, আমাৰ যি লক্ষ্য উদ্দেশ্য, বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ লক্ষ্য উদ্দেশ্য এটাই, যি ভাৰতবৰ্ষত চলি থকা ধৰ্মান্তৰকৰণ, সেইটোলৈকে খ্ৰীষ্টান হওক, সেইটোলৈকে মুছলমান হওক, লাভ জেহাদ এম জেহাদ, এই যি আমাৰ হিন্দু ধৰ্মৰ বিৰুদ্ধে যি কাম কৰিছে, সেই তেওঁলোকৰ বিৰুদ্ধে আমাৰ বিশ্ব হিন্দু পৰিষদ বজৰং দলে সদায় কাম কৰিব। লাগিলে পৰৱৰ্তী সময়ত আমি 4জন নহয় 100জনৰ কাৰণে জেলত যাব, কিয়নো আমাৰ ত্যাগৰ কাৰণে আমাৰ ৰাম মন্দিৰ হৈছে। সেইবাবে আমি গৌৰৱ কৰিছোঁ আমাৰ ল'ৰাখিনি। আৰু আমি ইয়াৰ পিছত পৰৱৰ্তী সময়ত তীব্ৰ আৰু আগৰ দৰে আমি কাম কৰি আগবাঢ়ি যাম। ঠিক আছে, বেইল দিছে ভাস্কৰ ডেকা, মানসজ্যোতি পাটগিৰি, বিজুল দত্ত, নয়নমণি তালুকদাৰ, এৰেষ্ট তেনেকে কেছ নম্বৰ। ঠিক আছে, এইটো কেছ নম্বৰ আছে, ছেকশ্যনছ আছে BNS ৰ। ঠিক আছে, বেইল দিছে, কি হয় চাওঁ এতিয়া।